নমস্কাৰ আৰু আপোনালোকক স্বাগতম জনাইছো এক্সপাৰ্ট স্পিকলৈ। আজিৰ আমাৰ এই বিশেষ সময়খিনিত আমি কিছু বিশেষ কথা পাতিম। বিশেষকৈ আমাৰ আজিৰ বিষয়টো হৈছে সিগনিফিকেন্স অফ ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড ইঞ্জিনিয়াৰিং কাৰিকুলাম ইন কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ইন সাৰ্চ অফ ইনোভেটিভ ফিউচাৰ, অৰ্থাৎ উদ্ভাৱনী ভৱিষ্যতৰ সন্ধানত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিকতাত উদ্যোগমুখী অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ তাৎপৰ্য। ইয়াত কথা পাতিবলগীয়া বহুখিনি আছে আৰু বিশেষকৈ আসাম ডাউনটাউন ইউনিভাৰ্চিটিয়ে তেওঁলোকে শেহতীয়াকৈ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ কিছু সুবিধা উপলব্ধ কৰোৱাইছে। এই বিষয়ত ষ্টুডিঅ'ত আমাৰ সৈতে এই মুহূৰ্তত দুগৰাকী বিশেষ অতিথি আছে। তেওঁলোকক প্ৰথমে স্বাগতম জনাইছো। আমাৰ সৈতে আছে আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ এছ'চিয়েট প্ৰফেচাৰ ডক্টৰ মনোজ কুমাৰ শৰ্মা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। আৰু লগতে আমাৰ সৈতে আছে ডক্টৰ বৰেণ্য বিকাশ হাজৰিকা, এছিষ্টেণ্ট প্ৰফেচাৰ কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আসাম ডাউনটাউন ইউনিভাৰ্চিটি। আপোনালোক দুয়োগৰাকীৰ পৰা আমি আশা কৰোঁ যে আমি বহুখিনি কথা নতুন গম পাম। যিহেতু আসাম ডাউনটাউন ইউনিভাৰ্চিটি শেহতীয়াকৈ তেনেকুৱা বহুখিনি উদ্যোগ লৈছে কম্পিউটাৰ সায়েন্সত বা ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড কাৰিকুলাম। প্ৰথম প্ৰশ্নটো আপোনাক সুধিম যে এই যে ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড কাৰিকুলামবোৰ থাকে, ইয়ে ট্ৰেডিশ্যনেল যিখিনি আমাৰ যিখিনি পাঠ্যক্ৰম তাৰ পৰা ই কিমান পৃথক বা ই কিমান একে? প্ৰথমতে মই কৈ ল'ব লাগিব যে এই পাঠ্যক্ৰম আচলতে পৃথক ঠিক নহয়, ইয়াৰ লগত কিছু নতুন বস্তু সংযোজিতহে কৰা হৈছে। কিন্তু দুইটা পাঠ্যক্ৰমৰ মাজত ডিফাৰেন্স অৰ্থাৎ পাৰ্থক্যটো আপুনি এনেদৰে বুজিব যে নৰ্মেল যিটো বিটেক পাঠ্যক্ৰম ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম তাৰ তুলনাত আমাৰ যিটো ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড বিটেক কাৰ্যসূচী তাতে আপোনাৰ প্ৰেক্টিকেল কম্পোনেণ্টৰ পৰিমাণ সাধাৰণতকৈ অকণ বেছি থাকিব। মানে আমি সাধাৰণ যি ধৰণে আপোনাৰ কম্পিউটাৰ সায়েন্স আৰু ইঞ্জিনিয়াৰিঙৰ যিবোৰ পাঠ্যক্ৰম থাকে তাত ইয়াত অতিৰিক্ত ধৰণে প্ৰেক্টিকেলৰ ওপৰত এমফেচিছটো বেছি দিয়া হ'ব আপোনাৰ থিয়ৰিটিকেল কম্পোনেণ্টতকৈ। গতিকে দ্বিতীয়তে ইয়াত থাকিব আপোনাৰ ৰিয়েল ৱৰ্ল্ড এপ্লিকেশ্যন, যিবিলাক আমাৰ পৃথিৱীত সাধাৰণতে ঘটি থকা সমস্যা, সেই সমস্যাবোৰ সমাধান কম্পিউটাৰ বিজ্ঞানৰ মাধ্যমেৰে কেনেকৈ কৰিব পাৰে এই কথাটোৰ ওপৰত তাত গুৰুত্ব বেছিকৈ দিয়া যাব। তাৰ ফলত ল'ৰা ছোৱালীয়ে ব্যৱহাৰিক জ্ঞানৰ আৰু প্ৰব্লেম চলভিং স্কিলটো বেছিকৈ পাব। তৃতীয়তে ইয়াত ইণ্ডাষ্ট্ৰি প্ৰজেক্ট আৰু ইণ্টাৰ্ণশ্বিপ থাকিব। ইণ্ডাষ্ট্ৰি মানে যিবোৰ সাধাৰণতে আমি যিবিলাক ল'ৰা ছোৱালীক প্ৰজেক্ট দিব লগা হয় এইবোৰত কিছু ৰিচাৰ্চ কম্পনেণ্ট কিছু একাডেমিক কম্পনেণ্ট সোমাই থাকে, সেইটো আমি নিজৰ ফালৰ পৰা আমি দিব লাগে। কিন্তু ইয়াত প্ৰজেক্টবোৰ ষ্টুডেণ্টে পাব আপোনাৰ ইণ্ডাষ্ট্ৰি ৰিকমেণ্ডেড প্ৰজেক্ট, মানে ইণ্ডাষ্ট্ৰিত তেওঁলোকে ধৰক এটা ডাঙৰ ছফ্টৱেৰ বনাই আছে তাৰে এটা অংশ ইয়াতে প্ৰজেক্ট হিচাপে দিব। হয়, নিশ্চয় নিশ্চয় পঢ়ি থাকোঁতে কৰিব। তাৰ ফলত হ'ব কি, তেওঁলোকে ইণ্ডাষ্ট্ৰিত যি ধৰণৰ কাম তেওঁলোকে চাকৰি পালে গৈ কৰিলেহেঁতেন তাৰে কিছু আভাস এটা তেওঁলোকে পঢ়ি থকা কালতে পাই যাব, মানে প্ৰেক্টিকেলৰ ওপৰত। নিশ্চয় নিশ্চয় নিশ্চয়। আৰু লগতে ইয়াতে ইণ্ডাষ্ট্ৰি এক্সপাৰ্ট লেকচাৰ্ছ কিছুমান থাকিব, যাৰা মানে অৰ্থাৎ ইণ্ডাষ্ট্ৰিৰ যিবিলাক বিশেষজ্ঞ, ছফ্টৱেৰ বিশেষজ্ঞ, তেওঁলোকৰ ডিজাইন বিশেষজ্ঞ, যিবোৰ বিভিন্ন ধৰণৰ বিশেষজ্ঞসকলে আহি ল'ৰা ছোৱালীক পোনপটীয়াভাৱে ল'ৰা ছোৱালীৰ লগত মত বিনিময় কৰিব। তাৰ ফলত তেওঁলোকে ইণ্ডাষ্ট্ৰিখনত উদ্যোগৰ ক্ষেত্ৰখনত আচলতে কি চলি থাকে এই বস্তুখিনি তেওঁলোকে পোনপটীয়াকৈ গম পাব তেওঁলোকে চাকৰি পোৱাৰ আগতে। ইয়াতে লগতে তাতে থাকিব আপোনাৰ যিবোৰ উদ্যোগসকলে যিবোৰ মানে প্লেন কৰিছে সেই উদ্যোগসকলৰ দ্বাৰা অনুমোদিত কিছুমান কোৰ্চ কাৰিকুলাম পাঠ্যক্ৰম তাত থাকিব। তাৰ ফলত তেওঁলোকে কি কয়, মানে সাধাৰণতে উদ্যোগ ক্ষেত্ৰখনত কাম কৰিলে যিবোৰ ছফ্টৱেৰ টেকনলজিজ বা প্ৰযুক্তি তেওঁলোকে ব্যৱহাৰ কৰিলেহেঁতেন এই প্ৰযুক্তিসমূহৰ আভাস তেওঁলোকে পঢ়ি থকা কালতে পাই যাব। উদ্যোগমুখী পাঠ্যক্ৰম যিবিলাক কিছুমান মানে মডিউলছ থাকিব যিবোৰ সাধাৰণতে আমি শিকাব নোৱাৰোঁ বা নিশিকাওঁ, কাৰণ বিভিন্ন ধৰণৰ বাধ্যবাধকতা আহি যায় সাধাৰণ পাঠ্যক্ৰমটোৰ ক্ষেত্ৰত। কিন্তু এই পাঠ্যক্ৰমটোৰ ক্ষেত্ৰত তেওঁলোকে এই ধৰণৰ কাৰিকুলামবোৰ তেওঁলোকে পঢ়িবলৈ পাব। মানে এই ক্ষেত্ৰত আচলতে আসাম ডাউনটাউন ইউনিভাৰ্চিটি সম্ভৱতঃ কিছু যথেষ্টখিনি গুৰুত্ব দি এই বিষয়টো আগবঢ়াই লৈ গৈছে। এতিয়া শিক্ষাৰ্থীসকল কি ধৰণে লাভান্বিত হ'ব? যিহেতু তেওঁলোকে কৈছে যে উদ্যোগমুখী এই পাঠ্যক্ৰমৰ ব্যৱস্থাটোৱে পৰম্পৰাগত শৈক্ষিক কাৰ্যসূচীতকৈ আচলতে পৃথক বুলিও একেবাৰে ক'ব নোৱাৰি, কিন্তু ই আচলতে বেছি ভালদৰে সাজু কৰিছে। মই ডক্টৰ বৰেণ্য বিকাশ হাজৰিকা আপোনাক সুধিম যে এই যে উদ্যোগ ভিত্তিক অভিযান্ত্ৰিক পাঠ্যক্ৰম বা কাৰ্যসূচী, ইয়াত শিক্ষাৰ্থীসকলৰ বাবে বেনিফিট কি, বেনিফিটছবোৰ কেনেকুৱা ধৰণৰ? যিবোৰ ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড যিবোৰ কোৰ্চ আমি প্ৰপ'জ কৰিছে ডাউনটাউন ইউনিভাৰ্চিটিয়ে, সেইবোৰ কোৰ্চত শিক্ষাৰ্থীসকলে মানে হেণ্ডছ অন এক্সপিৰিয়েঞ্চটো পাব যে উদ্যোগবিলাকত কেনেধৰণে কামবোৰ পৰিচালনা হয়। ধৰি লওক উদ্যোগ এটা যদি কিবা এটা সমস্যা, সেই সমস্যাটো কেনেদৰে ছল্ভ কৰিব পাৰি তেওঁলোকে আগতীয়াকৈ এটা আভাস পাই যাব। সেই আভাস পোৱাৰ পিছত তেওঁলোক ইণ্ডাষ্ট্ৰি মানে
পিছলে জবৰ কাৰণে তেওঁলোক ৰেডি হৈ যাব আৰু সেই তাৰ পৰা সেই উদ্যোগটোৰ পৰা কিছুমান তেওঁলোকে মেন্টৰ পাব সেই মেন্টৰবোৰ আণ্ডাৰত তেওঁলোকে কাম কৰিব পাৰিব আৰু তেওঁলোকৰ লগত কোলাবৰেটিভ এটা কাম প্ৰজেক্ট কৰিব পাৰিব আৰু লগতে তেওঁলোকে কেৰিয়াৰ অৰিয়েণ্টেডো তেওঁলোকক গাইডেন্স দিব পাৰিব আৰু আপোনাৰ বিভিন্ন ধৰণৰ তেওঁলোকে ইনোভেশ্যন বাঢ়িব ষ্টুডেণ্টৰ মাজত নতুন আইডিয়া আহিব নতুন আইডিয়া জেনেৰেট হ'ব সো এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ এমপ্লয়েবিলিটি ষ্টুডেণ্টৰ যিখিনি তাৰ পৰা সেই প্ৰগ্ৰেমটো পাছ কৰি যিখিনি যাব তেওঁলোক যে যাব তেওঁলোকৰ বাবে উদ্যোগ যিকোনো ধৰণৰ ইণ্ডাষ্ট্ৰীত জব পাবলৈ এটা এডভান্টেজ থাকিব তেওঁলোকে যে আপুনি যে ক'লে যে মেণ্টাৰৰ কথা অৰ্থাৎ তেওঁলোকৰ মেণ্টাৰ কোন হ'ব আপোনালোকৰ মাজৰ পৰাই আপোনালোকে সেই প্ৰজেক্টবোৰ আগবঢ়াই একেলগে লৈ যাব নে পৃথককৈ ইণ্ডাষ্ট্ৰিয়েল কোনোবা বিশেষজ্ঞ আহি তেওঁলোকক মেণ্টৰিং কৰিব সময়ে সময়ে এই অৰ্গেনাইজেশ্যনবোৰৰ পৰা ধৰক যিবোৰ অৰ্গেনাইজেশ্যনৰ লগত কোলাবৰেশ্যন কৰা হৈছে এই ধৰণৰ অৰ্গেনাইজেশ্যনবোৰৰ পৰা সময়ে সময়ে বিশেষজ্ঞ আহি মানে ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি তেওঁলোকক বিভিন্ন সমল ৰিচোৰ্চেছ দি যাব তেনেকৈ তেওঁলোকে নিজৰ কাৰিকুলামৰ ভিতৰতে তেওঁলোকে সেই সুবিধাটো পাব আৰু আপোনাৰ গ্ৰুপত কাম কৰা স্কিলিংটো আহি যাব ষ্টুডেণ্টৰ সেইটো এটা ডাঙৰ এটা কথা কাৰণ ষ্টুডেণ্ট কিছুমানে নিজে কাম কৰি ভাল পায় কিন্তু আমি উদ্যোগ ক্ষেত্ৰত আমি একেলগে কোলাবৰেটিভ ৰিয়েল ক্ষেত্ৰতো এটা ডাঙৰ টিমৰ সৈতে কাম কৰিব লাগিব টিম ৱৰ্কটো খুব জৰুৰী বস্তু বহু ক্ষেত্ৰত বহুত মানুহ দেখা যায় নিজে খুব বেছি পাৰ্গত এফিচিয়েণ্ট মানুহ কিন্তু তেওঁলোকে টিমত কাম কৰিব নোৱাৰে টিমত পাৰফৰ্ম কৰিব নোৱাৰে এই এটা বস্তু আচলতে শিকিব লগা বস্তু আৰু এইটো ইণ্ডাষ্ট্ৰি ওৰিয়েণ্টেড পাঠ্যক্ৰমৰ মাজেৰে খুব বেছি ভালকৈ ছাত্ৰ ছাত্ৰীক আমি শিকাব পাৰোঁ তেওঁলোকে একগোট হৈ কাম কৰিলে কিবা এটা প্ৰজেক্ট কৰিলে নিশ্চয়কৈ সেইখিনি সুবিধা ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোজ শৰ্মা ডাঙৰীয়া যিহেতু আপোনালোকে এই উদ্যোগমুখী কাৰ্যসূচীবোৰৰ ভাল ভাল কথাবোৰ ভাল ভাল দিশবোৰ পোহৰলৈ আনি আছে ষ্টুডেণ্টছৰ প্ৰিপেৰেশ্যনৰ এটা কথা থাকিব যে আপোনালোকে ল'ৰা ছোৱালীখিনিক পঢ়ুৱাই আগবঢ়াই দিছে কিন্তু ইণ্ডাষ্ট্ৰি ৰেডি কৰি দিছে লগতে এই যে ইভলভিং জব ছেক্টৰ ইঞ্জিনিয়াৰিং ফিল্ডত নতুন নতুন সংযোজন হৈয়ে আছে আমি পঢ়ি অহা কথাখিনি কাইলৈ এটা চাগে নতুন মেচিন এটা ওলাই যাব আমি বেলেগ ধৰণে এপ্লাই কৰিব লাগিব সেইটো কেনেকৈ প্ৰিপেয়াৰ কৰিব হয় মই প্ৰথমতেই ক'লো যে এই পাঠ্যক্ৰমত প্ৰেক্টিকেল স্কিলছৰ ওপৰত বেছি প্ৰাধান্য দিয়া হৈছে তাৰ ফলত কি হৈছে ইয়াতে আপডেটেড টেকনলজিজ কাৰেণ্ট টেকনলজিজ বা কাটিং এজ টেকনলজিজখিনি সদায় শিকোৱাত গুৰুত্ব দিয়া হয় নৰ্মেল পাঠ্যক্ৰম যিবিলাক কনভেনশ্যনেল এডুকেশ্যন প্ৰগ্ৰেম ধৰি লওক চিলেবাছ বনোৱা হৈছিল কিছু বছৰ আগতে তাত কিছু বস্তু এনেকুৱা বস্তু থাকিব পাৰে যে বৰ্তমান ক্ষেত্ৰত তাৰ প্ৰায়োগিকতা নাই প্ৰাসংগিকতা নাই কিন্তু ইণ্ডাষ্ট্ৰি ওৰিয়েণ্টেড পাঠ্যক্ৰমত যিখিনি ইণ্ডাষ্ট্ৰিত ব্যৱহাৰ হৈ আছে প্ৰযুক্তি সেইখিনিৰ ওপৰতহে শিক্ষা প্ৰদান কৰা হয় ৰিয়েল ৱৰ্ল্ড প্ৰব্লেম চলভিঙক তেওঁলোকক হাতত দিয়া হয় প্ৰজেক্ট বা ইণ্টাৰ্ণশ্বিপৰ মাধ্যমেৰে লগতে তেওঁলোকক ছফ্ট স্কিলছৰ ট্ৰেইনিং দিয়া হয় যিবোৰ যিকোনো এটা অৰ্গেনাইজেশ্যনত কাম কৰিবৰ কাৰণে অতিশয় প্ৰয়োজনীয় ছফ্ট স্কিলছ আপুনি বুজি পায় বিভিন্ন ধৰণৰ ক্ৰাইচিছ মেনেজমেণ্ট টাইম মেনেজমেণ্ট পাৰ্চনেলিটি ডেভেলপমেণ্ট প্ৰগ্ৰেমছ এনেকুৱা ধৰণৰ বস্তুবিলাক যিটো বস্তুত আমি সাধাৰণ পাঠ্যক্ৰম এটাত অলপ হয়তো কমকৈ দিলোহেঁতেন কিন্তু এই ইণ্ডাষ্ট্ৰি ওৰিয়েণ্টেড পাঠ্যক্ৰমৰ মাধ্যমেৰে আমি এইখিনি বস্তু বেছিকৈ দিব লগা হয় লগতে ইয়াত নেটৱৰ্কিং অৰ্থাৎ বিভিন্নজন ব্যক্তিৰ লগত তেওঁলোক যোগাযোগ মত বিনিময়ৰ সুবিধা তেওঁলোকক দিয়া হয় তাৰ ফলত তেওঁলোকে জব চিনাৰিঅ'খনত কি চলি আছে কেনেধৰণৰ প্ৰস্তুতি কৰিব লাগে তেওঁলোকে অকণমান বেছি ভালকৈ পাব তাৰ মাজতে এই ইভলভিং জব ছেক্টৰৰ প্ৰশ্নটো তেনেকুৱাই যে যেতিয়া চাওক আমি পঢ়ি উঠিলে কিন্তু ইন দ্য মিন টাইম কিবা এটা নতুন এটা দিশ আহি গ'লে পুৰণা পদ্ধতিটো পুৰণা হৈ গ'ল তেতিয়াহ'লে তেওঁলোকে নিশ্চয়কৈ কনফিডেন্স এটা তেওঁলোকৰ থাকিব যে আমি এইখিনি নতুন হ'লে আমি ক'ব কাৰণ তেওঁলোকে যেতিয়াই মানে চাকৰিৰ কাৰণে ৰেডি হ'ব তেওঁলোকে দেখিব তেওঁলোকে সদায় একদম লেটেষ্ট টেকনলজিখিনি লৈয়ে ৰেডি হৈছে অলাগতিয়াল অদৰকাৰী বস্তু একোখিনি পঢ়ি তেওঁলোকে অহা নাই যিটো হয়তো অন্য এটা পাঠ্যক্ৰমত তেওঁলোকে অলপ পঢ়িব লাগে কেতিয়াবা হোৱাৰ অভিযোগ আহে কথা বতৰাখিনি কোৱা যায় ডক্টৰ হাজৰিকা এই ইণ্টাৰ্ণশ্বিপ বা কো প্ৰগ্ৰেমছ এই কো প্ৰগ্ৰেমছখিনিৰ কথা অকণমান যদি আমাৰ জনায় কো প্ৰগ্ৰেমছ এই কেনেকৈ আচলতে ইণ্ডাষ্ট্ৰি ৰিকুৱাৰমেণ্ট সেইখিনি কথা আমি পাতিয়ে আছোঁ যে ইণ্ডাষ্ট্ৰিত কি লাগিব আৰু আমি কি পঢ়ি আহিছোঁ একাডেমিক লাৰ্ণিং আৰু ইণ্ডাষ্ট্ৰি ৰিকুৱাৰমেণ্টছৰ এই গোটেই ইণ্টাৰ্ণশ্বিপৰ বা এই গোটেই ৰোলটো কেনেকুৱা থাকে হয় ইণ্টাৰ্ণশ্বিপ মানে ষ্টুডেণ্ট এটাই ছেমিষ্টাৰৰ মাজতে আপোনাৰ যিকোনো এটা ইণ্ডাষ্ট্ৰিত গৈ সেই ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে তাত গৈ কাম কৰিব তেওঁলোকে হয় ইণ্টাৰ্ণশ্বিপ আৰু কোঅপ আমি মিলাই পেলাই সেইটোৱে একচুৱেলি হয় চ' তাত গৈ তেওঁলোকে কাম কৰিব আৰু সেই প্ৰেক্টিকেলি তাত প্ৰজেক্ট সৰু মিনি প্ৰজেক্ট টাইপ কিছুমান কাম কৰিব তেওঁলোকে সেই মিনি প্ৰজেক্টবোৰ কৰিবলৈ যাওঁতে তেওঁলোকে ইণ্ডাষ্ট্ৰি মানুহবিলাকৰ লগত চা চিনাকি হ'ব এটা ছ'চিয়েল নেটৱৰ্ক তেওঁলোকৰ গঢ়লৈ উঠিব আৰু তেওঁলোকৰ ৰিজিউমখন বহুত ষ্ট্ৰং হ'ব ৰিজিউম সেইটো বহুত ডাঙৰ কথা ৰিজিউম এখন যেতিয়া বিল্ড কৰিব যায় তেওঁলোকে যেতিয়া ৰিজিউমত লিখা থাকিব যে এইজন ল'ৰাই IBM-ত ইণ্টাৰ্ণশ্বিপ কৰিছে এইজন ল'ৰাই TCS-ত তেওঁলোকৰ সেই ক্ষেত্ৰত
আপোনাৰ জবৰ ক্ষেত্ৰত বহুত যথেষ্টখিনি সুবিধা বা এটা এজ পাব তেওঁলোকে আৰু ধৰি লওক তাৰ পৰা কিছু তাত যিখিনি এমপ্লয়ি ধৰি লওক উদ্যোগৰ ক্ষেত্ৰত যিখিনি মানুহে তেওঁলোকক গাইড কৰিব ষ্টুডেণ্ট কেইজনক তেওঁলোকৰ আপোনাৰ ফিডবেক দিব সেই ষ্টুডেণ্টজনে কি কোনটো ক্ষেত্ৰত ইম্প্ৰুভ কৰিব লগা আছে বা তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিছে সেই ফিডবেকটোৰ পৰা তেওঁলোকে পজিটিভ এটা বস্তু আহৰণ কৰিব পাৰে মই এটা কথা যোগ দিব বিচাৰিছো যেতিয়া ইন্টাৰ্নশ্বিপ প্ৰগ্ৰেম এটা তেওঁলোকে অংশগ্ৰহণ কৰিব ছাত্ৰ-ছাত্ৰীখিনিয়ে তেওঁলোকে কৰ্মক্ষেত্ৰখনৰ আসলতে কি চলে তেওঁলোকে হেতু দেখিবলৈ পাব অনুভৱ কৰিবলৈ পাব আৰু শিকিবলৈ পাব মানে ৰিয়েল ওয়ার্ক এক্সপেৰিয়েন্স ইন্টাৰ্নশ্বিপ প্ৰগ্ৰেমৰ মাধ্যমেৰে আৰু অৰ্গেনাইজেশ্যনটোৰ কাৰণেও সেই ক্ষেত্ৰত কিছু লাভালাভ হয় কাৰণ তেওঁলোকে বিনা খৰচত বা কম খৰচত এজন কৰ্মচাৰী পাই গ'ল কিছু দিনৰ কাৰণে গতিকে দুই ফালৰ পৰা এইটো কয় উইন উইন সিচুৱেশ্যন আৰু এই ধৰণৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীখিনিয়ে নিজকে যিকোনো ধৰণৰ উদ্যোগ বা যিকোনো ধৰণৰ কৰ্মক্ষেত্ৰৰ বাবে তেওঁলোকে নিজকে সাজু কৰি তুলিব পাৰে ৰেডি কৰি থাকিব পাৰিব আচলতে নতুন নতুন কথা নতুন নতুন যি দিশ আজিকালি গোটেই আমাৰ চিষ্টেমটোৱে হৈছে যে ব্যৱহাৰিক প্ৰেক্টিকেলি আমি কেনেকৈ NEPও শেহতীয়াকৈ এইখিনিৰ ওপৰতে খুব গুৰুত্ব দিয়ে ডক্টৰ শৰ্মা এই প্ৰগ্ৰামবোৰে ৰিচাৰ্চ আপোনালোকে ৰিচাৰ্চ প্ৰগ্ৰামো নিশ্চয়কৈ চলি থাকে ৰিচাৰ্চ ডেভেলপমেণ্ট লেণ্ডস্কেপ সেইখিনি কেনেকৈ ইনফ্লুৱেঞ্চ কৰে কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত হয় এই ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ কথা যে ৰিচাৰ্চ বস্তুটো আসলতে মানুহৰ প্ৰয়োজন অৰ্থাৎ নিডৰ পৰা উৎপত্তি হয় আৰু এই নিড বা প্ৰয়োজন আটাইতকৈ বেছি উদ্যোগৰ ক্ষেত্ৰখনতে নতুন নতুন প্ৰডাক্ট ৰাইজক আগবঢ়াই দিয়াৰ অৰ্থতে হওক নিজৰ পুৰণা প্ৰডাক্টটো ভাল কৰাৰ স্বাৰ্থতে হওক আৰু ভাল কৰাৰ স্বাৰ্থতে হওক তেওঁলোকৰ নিত্য ন গৱেষণাৰ প্ৰয়োজন আৰু এই ধৰণৰ ৰিয়েল ৱৰ্ল্ড গৱেষণাৰ কাৰণে এনে ছাত্ৰ-ছাত্ৰীখিনিক তেওঁলোকে অকমান বেছি ভাল পাব কাৰণ তেওঁলোকৰ প্ৰয়োজন সাপেক্ষে তেওঁলোকক আমি প্ৰস্তুত কৰা হৈছে গতিকে এই ক্ষেত্ৰখনত আপোনাক ৰিয়েল ৱৰ্ল্ড ৰিচাৰ্চৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীখিনি অন্য ছাত্ৰ-ছাত্ৰীৰ তুলনাত বেছিকৈ সাজু হৈ থাকিব বুলি আমি ক'ব পাৰোঁ লগতে গৱেষণাৰ ক্ষেত্ৰত এনে ধৰণৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ ফান্ডিং এজেন্সিক যেতিয়া এপ্ৰোচ কৰিব বিভিন্ন ধৰণৰ উচ্চ শিক্ষাৰ জড়িত ৰিচাৰ্চৰ কাৰণে তেওঁলোকে প্ৰাধান্য পোৱাটো খাটাং তেওঁলোকে সেইটো প্ৰাধান্য পাব লগতে আৰু এটা প্ৰশ্ন আছে যিসকলে আচলতে ইণ্ডাষ্ট্ৰিতে সোমাই কাম কৰিবলৈ বিচাৰিছে তেওঁলোকৰ বাবে এটা অলৰেডি এটা প্লেটফৰ্ম এটা তৈয়াৰ কৰি দিয়ে কিন্তু যিসকল মই প্ৰশ্নটো সুধিম আপোনালোকক বিৰতি এটা ল'ম তাৰ পূৰ্বে যিসকলে অকলে নিজাববীয়াকৈ কিবা এটা আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে কি থাকিব এই প্ৰশ্নটো আৰু বিষয়টো লৈ আহি আছো তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি আরে কি কৰিছে হা কিনো কৈছে আমাৰ বেবিয়ে ডি ফৰ ডেউটা ভিকন স্মাৰ্ট কিন্তু আমাৰ বেবি শিশুক স্মাৰ্ট কৰি তোলাৰ বাবে আৱশ্যক হলে DHA সেয়েহে হৰলিক্স মাদাৰ্ছ প্লাছ ইয়াত আছে DHA শিশুৰ মগজুৰ বিকাশৰ বাবে আৰু আছে প্ৰটিন সুস্থ জন্মকালীন ওজনৰ বাবে হৰলিক্স মাদাৰ্ছ প্লাছ Yellow diamond packets may have mold and clay. New shapes for now of every day. Clay se star hai, clay se car. Ye banao hai, all of that. Wow, look at that! Yellow Diamond Rings layer और Bouncy Clay Bar. Taste भी, Bouncy Clay Toys भी. Sunsilk পিংকেৰে চুলি দেখাই ঠিক চুলিৰে পৰিচয় গঢ়ক ঠিক চুলিৰে সৌন্দৰ্য সজাওক ঠিক চুলিৰে সকলো হেয়াৰষ্টাইল সম্ভৱ এটকাতে সানসিল্ক পিংক থিক এণ্ড লং য'ত আছে কেৰাটিন য়োগাৰ্ট যাৰে চুলি দেখা যায় ঠিক সানসিল্ক শ্যাম্পু মাত্ৰ এটকাত হেলদি কম্পিটিশনত আমি এজন আনজনৰ পাৰ্টনাৰ আৰু আমাৰ হেল্থ পাৰ্টনাৰ হ'ল লাইট হলিক্স জিৰো এডেড সুগাৰ হাই প্ৰটিন এক্টিভ লাইফ এতিয়া আৰম্ভ কৰক 294 টকাত মই আহি উপস্থিত হৈছোহি বহুত পছন্দ বেগত ধুমুহা আহিছে 150 কিলোমিটাৰ গতিত বতাহ আহিছে মোৰ ছাতি উৰুৱাই লৈ গৈছে দেখিছে আপোনালোকে ইমান মোক উৰুৱাই লৈ যাব ধৰিছে ধুমুহাত কথা ক'বলৈ অসুবিধা হৈছে 150 বাতৰি স্ক্ৰীণত খবৰবোৰ নাটকীয় ধৰণে নহয় দায়িত্বশীলভাৱে তুলি ধৰিব লাগে আৰু ইয়াৰে সৈতে আগবাঢ়িম পৰৱৰ্তী খবৰলৈ এই মুহূৰ্তত দৰ্শকক জনাম দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দিছে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰিয়
বিৰতিৰ এটা পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো আৰু দুগৰাকী বিশেষ ব্যক্তি আমাৰ সৈতে আছে এক্সপাৰ্ট স্পিকত আৰু আমি কথা পাতি আছো আছাম ডাউনটাউন ইউনিভাৰ্চিটিত শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোকে বিশেষ ধৰণে কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত কি কি সুবিধা আগবঢ়াইছে বিশেষকৈ এই যে উদ্যোগমুখী তেওঁলোকে এই গোটেই কাৰিকুলামটো তেওঁলোকৰ আৰু তাত ৰিচাৰ্চৰ কথাৰ পৰা আৰম্ভ কৰি কেনেকৈ সুবিধা হয় মই শৰ্মা ডাঙৰীয়া ডক্টৰ শৰ্মা আপোনাক আকৌ এবাৰ এটা প্ৰশ্ন সুধিম আমি ৰিচাৰ্চৰ কথাখিনিত আপুনি কেনেকৈ ল'ৰা ছোৱালীসকল সাজু হয় বা কি ধৰণে তেওঁলোকে আগবাঢ়ে এই কথাখিনি বিৰতিৰ পূৰ্বে কৈছিলে কিন্তু যদি আমি এটা বস্তু চাওঁ যে কোনোবাই যদি নিজাববীয়াকৈ কিবা এটা কৰিবলৈ বিচাৰে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব কাৰণ আজিকালি বহুতেই বিচাৰে যে মই নিজে চাকৰিটো নকৰো মই গৈ সোমাম কৰবাত অকলে কিবা এটা কৰিম চাওক সেলফ এমপ্লয়মেন্ট অৰ্থাৎ স্বনিয়োজন বা এন্টাৰপ্ৰিনিয়ৰিং যেটো কয় এইটোৰ কাৰণেও প্ৰয়োজন হ'ব স্কিল অৰ্থাৎ বিদ্যা এই ক্ষেত্ৰত ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড পাঠ্যক্ৰম এটাই আমি আগতেই বহুবাৰ ক'লো যে ব্যৱহাৰিক বিদ্যা অন্য পাঠ্যক্ৰমৰ তুলনাত অকণ বেছিকৈ দিব ইয়াৰ ফলত হ'ব কি যদি কোনোবাই নিজাকৈ কিবা এটা কৰিব খুজিছে তেওঁ আচলতে বজাৰত কি কৰিব লাগিব কি নকৰিব লাগিব দুইটা কথাই তেওঁ আন ছাত্ৰ ছাত্ৰীৰ তুলনাত বেছি ভালকৈ গম পাব আমি আগতে ক'লো যে এই ইন্টাৰ্নশ্বিপ প্ৰগ্ৰাম বা অন্য ধৰণৰ প্ৰগ্ৰামখিনিৰ মাধ্যমেৰে তেওঁলোকে এটা অৰ্গেনাইজেশ্যনৰ ভিতৰত কি চলে সেইটো দেখা পাব কি কাম কৰিব লাগে কি কাম নকৰিব লাগে এইবোৰ সকলোখিনি দেখা পাব তাৰ ফলত তেওঁলোকে নিজে এটা যেতিয়া ব্যৱসায় বা অৰ্গেনাইজেশ্যন এটা ষ্টাৰ্টআপ এটা ষ্টাৰ্ট কৰিব তেওঁলোকে তাত মানুহ কেনেকৈ চলাব লাগিব মানুহৰ লগত কেনেকৈ কাম কৰিব লাগিব আটাইখিনি তেওঁলোকে সুবিধা পাব লগতে এটা কোম্পানী এটাই বিভিন্ন ধৰণৰ ৰেগুলেশ্যনছ কেনেকৈ ফ'ল' কৰিব লাগে বা বিভিন্ন ধৰণৰ বাইণ্ডিংছ কেনেকৈ ফ'ল' কৰিব লাগে আটাইখিনি কথা তেওঁলোকে আগতীয়াকৈ গমেই পাব তাৰ ফলত নিজাকৈ তেওঁলোকে যদি কিবা কৰিব বিচাৰে তেওঁলোকে এই পাঠ্যক্ৰমৰ মাধ্যমেৰে এটা ভাল আইডিয়া পাই যাব আচলতে আমি কি কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব প্ৰিপাৰেচনটোৱে আচলতে যেহেতু সেই ধৰণে হয় ডক্টৰ হাজৰিকা এতিয়া ফিডবেক আপোনালোকে ইণ্ডাষ্ট্ৰি পাৰ্টনাৰসকলৰ পৰা কি ধৰণে পাইছে বা কি ধৰণৰ এক্সপেক্ট কৰে এই স্কিলছ বা এতিয়া যিহেতু স্নাতকসকলৰ তেওঁলোকৰ দক্ষতা বা তেওঁলোকে যি ধৰণে তেওঁলোকক আপোনালোকে সাজু কৰিছে what are the expectations from the industry partners actually যেতিয়া ষ্টুডেণ্ট এজনে এই পাঠ্যক্ৰমটো কৰি পেলাই তেওঁলোক গ্ৰেজুৱেশ্যন ল'ব তাৰপিছত তেওঁলোকৰ কাৰিকৰী দক্ষতা কিছু বাঢ়িব এমপ্লয়েবিলিটি স্কিলছটো বাঢ়ি যাব কাৰণ তেওঁলোকে অলৰেডি কিছুমান কাৰিকৰী বিদ্যা অতিৰিক্তভাৱে তেওঁলোকে আহৰণ কৰিছে আৰু ইণ্ডাষ্ট্ৰীবিলাক ড্ৰাষ্টিকেলি চেঞ্জ হৈ থাকে তাত নতুন নতুন বস্তু কিছুমান ডেইলি ডেভেলপ হৈ থাকে সেই ডেভেলপ কৰা বস্তুসমূহ বিষয়ে তেওঁলোকে এটা জ্ঞান আহৰণ কৰিব আমি সাধাৰণতে আভাস নাপাওঁ যিহেতু আগতে আমাৰ কোলাবৰেশ্যন আগতে যিবিলাক নন কোলাবৰেটিভ সেইবিলাক আমি ইমান আভাস নাপাওঁ যে ইণ্ডাষ্ট্ৰীখনত কেনেধৰণে কোলাবৰেশ্যন চলি আছে কি নতুন টেকন'লজি বা প্ৰযুক্তি তেওঁলোকে আনিছে কিন্তু এই কোলাবৰেশ্যনটো হোৱাৰ বাবে যি টেকন'লজি তেওঁলোকে ব্যৱহাৰ কৰিছে সেই টেকন'লজিবোৰ ষ্টুডেণ্টে ব্যৱহাৰ কৰিব পাৰিব সেই টেকন'লজিৰ বিষয়ে ষ্টুডেণ্টে জ্ঞান আহৰণ কৰিব পাৰিব আৰু তেওঁলোকে ৰিয়েল ৱৰ্ল্ড প্ৰজেক্ট কিছুমান কৰিব পাৰিব ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিব আৰু বৰ্তমান ইণ্ডাষ্ট্ৰীত কেনেকুৱা ট্ৰেণ্ড এটা চলি আছে কি ট্ৰেণ্ড চলি আছে সেই বিষয়ে তেওঁলোকে অৱগত হ'ব চ' এনেধৰণৰ বহুত কিছুমান শিক্ষাৰ্থীসমূহ স্কিলফুল হ'ব বুলি আমি আগতীয়াকৈ সাজু হৈ যাব এতিয়া ডক্টৰ মনোজ শৰ্মা আমি আচলতে সকলোখিনি কথা যিহেতু গম পাই আছো যে নতুন নতুন আচলতে দিশ এইবোৰ ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড এইবোৰ যি প্ৰগ্ৰামছ আপোনালোকৰ আৰম্ভণি বা আপোনালোকে ইনক্লুড কৰিছে সেয়া ইন'ভেশ্যন আজিৰ তাৰিখত ইন'ভেশ্যন বা চেল্ফ এমপ্লয়মেণ্টৰ কথাটো পাতিলোঁ এণ্টাৰপ্ৰিনাৰশ্বিপৰ যদি আমি কথা পাতোঁ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত সেই পাৰ্টটোৱে কেনেকৈ কণ্ট্ৰিবিউট কৰে অৰিহণাটো কেনেকুৱা বা অৱদানটো কেনেকৈ আগবঢ়ায় এণ্টাৰপ্ৰিনিয়ৰশ্বিপ মই অকণমান আগতে ক'লোঁ যে সেল্ফ এমপ্লয়মেণ্ট বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যিহেতু অলৰেডি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম বা ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড পাঠ্যক্ৰমৰ মাধ্যমেৰে তেওঁলোকে প্ৰেক্টিকেল ফিল্ডত কি চলে কি নচলে আটাইখিনি কথা গম পাব তেওঁলোকৰ প্ৰয়োজনীয় ছফ্ট স্কিলছখিনি থাকিব তেওঁলোকে এই ক্ষেত্ৰত আটাইতকৈ বেছি লাভান্বিত হ'ব কাৰণ কি কৰিব লাগে কি কৰিব নালাগে বজাৰত কেনেধৰণৰ প্ৰডাক্ট তেওঁলোকে উলিয়াব লাগিব কেনেধৰণৰ প্ৰডাক্ট উলিয়ালে লাভ নহ'ব ফাইনেন্সিয়েল মেনেজমেণ্ট এছপেক্ট ৰেগুলেটৰী এছপেক্ট নিশ্চয় ফাইনেন্সিয়েল মেনেজমেণ্ট আটাইতকৈ ডাঙৰ কথা এইটো তেওঁলোকে এই বস্তুবোৰ শিকিবলৈ পাব এই বস্তুবোৰ ইণ্ডাষ্ট্ৰীৰ মানুহৰ পৰা শিকিবলৈ পাব তাতকৈ ডাঙৰ কথা গতিকে এই বস্তুখিনিৰ মাধ্যমেৰে তেওঁলোকে অৰ্গেনাইজেশ্যন এটা কেনেকৈ খুলিব লাগিব কেনেকৈ চলাই ৰাখিব লাগিব কাৰণ আপুনি মন কৰিব ষ্টাৰ্টআপৰ ক্ষেত্ৰত আপুনি এটা তথ্য হয়তো পায় যে 95% ষ্টাৰ্টআপ বন্ধ হৈ যায় হয় গতিকে এইটো হয় তেওঁলোকৰ মিছমেনেজমেণ্ট বা লেক অফ মেনেজমেণ্ট স্কিলছৰ কাৰণে গতিকে এই ক্ষেত্ৰত আমাৰ ইণ্ডাষ্ট্ৰীৰ ট্ৰেইনড ল'ৰাখিনিয়ে এই ক্ষেত্ৰত তাৰমানে ষ্টাৰ্টআপ এটা হয়তো বেছি ভালকৈ চলাব পাৰিব বুলি
মানে বিজ্ঞসকলে আমাক তেনেকে আইডিয়া এটা কৰিব পাৰি তেনেকুৱা ছবি এখন দেখিব পাৰো এতিয়া ডক্টৰ বৰেণ্য বিকাশ হাজৰিকা যিহেতু আমি এই কথা বতৰাখিনি পাতিছোৱে চ' আপুনি যদি কেইটামান তেনেকুৱা উদাহৰণ আমালৈ যদি দিব পাৰে যে অসম আৰু উত্তৰ পূৰ্বত আগবঢ়োৱা যি উদ্যোগ আৰু শিক্ষা সহযোগিতা অৰ্থাৎ এই কোলাবৰেশ্যনটোৰ তেনেকুৱা কিছুমান উদাহৰণ ইয়াৰোপৰি অনুগ্ৰহ কৰি যদি আমাক এই কাৰ্যসূচীবোৰত কেনেদৰে নামভৰ্তি কৰিব লাগে সেই কথাখিনি আমাক যদি জনায় যে নামভৰ্তি কেনেকৈ কৰিব হয় মানে এতিয়া ফাৰ্ষ্ট কথা আমাৰ কিছুমান চেলেঞ্জেছ থাকে ধৰি লওক ইণ্ডাষ্ট্ৰীবোৰত যিবোৰ ড্ৰাষ্টিক চেঞ্জবিলাক যিবিলাক হৈ থাকে সঘনাই যিবোৰ পৰিৱৰ্তন হৈ থাকে সেই পৰিৱৰ্তনৰ লগত আমি কেনেকৈ খাপ খাব পাৰিম আমি কেনেকৈ নিজকে খাপ খাব পাৰিম চ' এইবোৰত ইণ্ডাষ্ট্ৰী অৰিয়েণ্টেড যিবোৰ কোৰ্চ হয় ইণ্ডাষ্ট্ৰী কলেবৰেটেড যিবোৰ কোৰ্চ হয় সেইবোৰ যথেষ্টখিনি আমাক মানে সুবিধা দিয়ে তাৰপিছত তাৰ লগতে অসম আৰু সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ যদি আমি প্ৰেক্ষাপটটো চাওঁ তেতিয়াহ'লে ইয়াত আচলতে এই ইণ্ডাষ্ট্ৰী একাডেমিয়া কলাবৰেশ্যনৰ তেনেকুৱা ক'ত সুবিধা পাব তেওঁলোকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আৰু নামভৰ্তি প্ৰক্ৰিয়াটো মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে আপোনাৰ নামভৰ্তি প্ৰক্ৰিয়া ধৰি লওক আমাৰ ইয়াত বিভিন্ন ধৰণৰ মেইনলি দুটা কোৰ্চ কলাবৰেশ্যন হৈছে এটা TCSৰ লগত হৈছে আৰু এটা IBMৰ লগত হৈছে চ' IBMৰ লগত কোৰ্চটো আপুনি 10+2 কৰি পেলাই ছায়েন্স লৈ পেলাই তেওঁলোকে তাৰ বাবে এলিজিবল হয় 10+2 যদি ছায়েন্স ষ্ট্ৰীম থাকে তাৰপিছত তেওঁলোক এলিজিবল হয় আৰু আপোনাৰ দুইটাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া সেম আৰু তাৰ উপৰিও আপোনাৰ মেধাৱী ছাত্ৰসকলৰ কাৰণে আপোনাৰ স্কলাৰশ্বিপৰ ব্যৱস্থাও আছে সেইখিনিও আমাৰ ডাউনটাউনৰ ফালৰ পৰা প্ৰভাইড কৰা হৈছে এটা অনলাইন তেওঁলোকৰ টেষ্ট এটা হয় সেই টেষ্টত আপোনাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল যদি এপিয়াৰ হয় তেওঁলোকৰ যদি পাৰফৰ্মেঞ্চ ভাল হয় চ' সেই বেচিছত তেওঁলোকৰ স্কলাৰশ্বিপৰ সুবিধা কিছুমান পোৱা যায় এটা নামভৰ্তিৰ কথাখিনিও আচলতে আমি গোটেইখিনি কথা পাতি আছো যদিও বা নামভৰ্তি কেনেকৈ কৰিব সেইটো আচলতে যিসকলে চাই আছে তেওঁলোকে বিচাৰিব অধিকভাৱে ভালদৰে জানিবলৈ নিশ্চয় নামভৰ্তিৰ বাবে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ এডমিশ্যন বিভাগৰ লগত যোগাযোগ কৰিলে তেওঁলোকে সম্পূৰ্ণ তথ্য পাব নামভৰ্তিৰ যিখিনি মানদণ্ড সেইখিনি অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে নিৰ্ধাৰিত কৰি দিয়া AICT নৰ্মছ মতে এডমিশ্যন হ'ব আৰু অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.edu.in ভিজিট কৰিলে তেওঁলোকে সম্পূৰ্ণ তথ্য এই ক্ষেত্ৰত পাব কিন্তু এই ক্ষেত্ৰত এই পাঠ্যক্ৰম দুটাৰ সম্পৰ্কে মই আপোনাক দুটামান মানে এই প্ৰগ্ৰামখিনিত এনৰোল কৰাৰ কথা হয় বিটেক ইন কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এণ্ড ডাটা সায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এইটো IBMৰ লগত কোলাবৰেটেড কৰা হৈছে বিটেক ইন CSE কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এণ্ড বিজনেছ চিষ্টেম যিটো আপোনাৰ TCSৰ লগত কোলাবৰেট কৰা হৈছে এইটো নৰ্মেল 4 বছৰীয়া পাঠ্যক্ৰমে হয় TCS আৰু IBM নে আৰু আপোনালোকে পৰিখৰ সদ্যহতে দুটা কোম্পানীৰ লগত CSEৰ কাৰণে সদ্যহতে দুটা কোম্পানীৰ লগত কোলাবৰেশ্যন কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে আৰু 2-4টা ডাঙৰ অৰ্গেনাইজেশ্যনৰ লগত কথা বতৰা পাতি থকা হৈছে অদূৰ ভৱিষ্যতে বৰ্তমানৰ প্ৰগ্ৰামকেইটাৰ সফলতা লক্ষ্য ৰাখি হয়তো আৰু 2-এটা নতুন প্ৰগ্ৰাম ৰাইজলৈ আগবঢ়াই দিয়া হ'ব এই অনুষ্ঠানকেইটা প্ৰগ্ৰামকেইটা সম্পৰ্কে মই দুটা তথ্য আপোনাক যোগ দিব বিচাৰিম এই পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰোঁতে ইণ্ডাষ্ট্ৰী এক্সপাৰ্টক কাৰিকুলাম ডেভেলপমেণ্টত ইনভলভ কৰা হৈছে সেইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা সাধাৰণতে আমাৰ যিখিনি পাঠ্যক্ৰম প্ৰস্তুত কৰে সাধাৰণতে শিক্ষাবিদসকলেই প্ৰস্তুত কৰে ইণ্ডাষ্ট্ৰীৰ মানুহক আমি বিশেষভাৱে অন্তৰ্ভুক্ত কৰিছোঁ এডভাইজৰী বৰ্ডত ইণ্ডাষ্ট্ৰী মেম্বাৰ থাকিব তাৰোপৰি আপোনাৰ যেনেকৈ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম স্পেচিয়েলি থাকিব ৱৰ্কশ্বপ ছেমিনাৰ ইণ্ডাষ্ট্ৰীজ মানুহৰ দ্বাৰা অৰ্গেনাইজ কৰা ৱৰ্কশ্বপ ছেমিনাৰত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব লাগিব এই অৰ্গেনাইজেশ্যন এই কণ্টিনিউৱাছ ফিডবেক ছিষ্টেম থাকিব ইণ্ডাষ্ট্ৰীৰ মানুহৰ পৰা কণ্টিনিউৱাছ ফিডবেক ছিষ্টেম থাকিব লগতে তেওঁলোকক আপকামিং টেকনলজিজ যিবিলাক আছে ইমাৰ্জিং কাটিং এজ টেকনলজিজ যিখিনি শেহতীয়া প্ৰযুক্তি তাৰমানে এই আপোনালোকৰ ফালৰ পৰা যিটো কাৰিকুলাম যিটো আপোনালোকে পাঠ্যক্ৰম তৈয়াৰ কৰিব সেইখিনি আপ টু ডেট হৈ থকা বা প্ৰাসংগিক হৈ থকাৰ ক্ষেত্ৰত আপোনালোকে এই এক্সপাৰ্টসকলক আনি তেওঁলোকৰ সৈতে মিলি তেওঁলোকে ডিজাইন কৰিছে আমাৰ অলৰেডি আমাৰ এডমিশ্যন আৰম্ভ হৈ গৈছে এডমিশ্যন অলৰেডি চলি আছে পাঠ্যক্ৰম অলৰেডি প্ৰস্তুত কৰা হৈ গৈছে আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ আগ্ৰহীসকলে এই পাঠ্যক্ৰমত কি অন্তৰ্ভুক্ত আছে নিশ্চয় খুলি চাব পাৰে গতিকে মই ৰাইজলৈ আহ্বান জনাম তেওঁলোকে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ৱেবছাইটলৈ গৈ এই পাঠ্যক্ৰমত কি আছে কি নাই তেওঁলোকে খুলি চাওক তাৰ প্ৰতি কোনোবাই আগ্ৰহী থাকিলে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ এডমিশ্যন বিভাগৰ লগত যোগাযোগ কৰক আৰু মই নিশ্চয়কৈ আশা কৰিম এই পাঠ্যক্ৰমৰ পৰা আমাৰ সমগ্ৰ ছাত্ৰ সমাজ লাভান্বিত হ'ব কাৰণ এইটো বিশেষভাৱে প্ৰস্তুত পাঠ্যক্ৰম
আৰু এই পাঠ্যক্ৰমত আমি শেহতীয়া বস্তুহে অন্তৰ্ভুক্ত কৰিছো কোনো ধৰণৰ অবসলিট টেকনলজি আমি মানে থিওৰি পঢ়িব লাগে কাৰণে পঢ়োৱা নাই নাই যিখিনি প্ৰয়োজন সেইখিনিহে পঢ়িব আৰু কামত অহা বস্তুখিনিহে পঢ়িব আৰু এইখিনিৰ পৰা যাতে তেওঁলোকৰ কিবা এটা হলেও লাভ হয় সেইটো আমি সদায় লক্ষ্য ৰাখিছো ডক্টৰ হাজৰিকা কিবা চ্যালেঞ্জেস আহে না তেনেকুৱা যে এইখিনি কাৰিকুলাম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা এটা ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড কাৰিকুলাৰ ৰেডি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা চ্যালেঞ্জ আৰু সেইখিনি কেনেকৈ আপোনালোকে কিয়নো আজি পাঠ্যক্ৰম 5 বছৰ পিছত বেলেগো হ'ব পাৰে কেনেকৈ এড্ৰেছ কৰে সেইখিনি মানে ৰেগুলাৰ যিবোৰ কাৰিকুলাম আমি পঢ়ি আহিছিলোঁ যিবোৰ অলৰেডি আমাৰ এক্সিষ্টিং যিবোৰ কাৰিকুলাম আছিলে তাত আমাৰ প্ৰথমত আগতে ইণ্ডাষ্ট্ৰি কলাবৰেশ্যন নাছিলে এতিয়া ইণ্ডাষ্ট্ৰি কলাবৰেশ্যন হোৱাৰ ক্ষেত্ৰত এতিয়া সেই টেকনলজিখিনি আমি ষ্টুডেণ্ট এটা গ্ৰেজুৱেট হোৱাৰ পিছত সেই টেকনলজিখিনি কৈ তেওঁলোকে ইউজ কৰিব লগা হয় ইণ্ডাষ্ট্ৰিত কিন্তু ইণ্ডাষ্ট্ৰি ড্ৰাষ্টিকেলি চেঞ্জ হৈ থাকে তেওঁলোকে যিটো শিকি গৈছে সেইটো সেই ইণ্ডাষ্ট্ৰিৰ সেই সময়ত তাৰ আপগ্ৰেডেড ভাৰ্জনটো চলি থাকিব পাৰে এতিয়া এই কোলাবৰেশ্যনটো হোৱাৰ কাৰণে আমাৰ এটা লাভ হৈছে যে সেই বস্তুখিনি ষ্টুডেণ্টসকলে অলৰেডি গম পাই থাকিব যে এইখিনি বস্তু এতিয়ালৈকে চলি আছে এইখিনি ছফ্টৱেৰ তেওঁলোকে ইউজ কৰি আছে এইখিনি নতুন প্ৰযুক্তি তেওঁলোকে ব্যৱহাৰ কৰি আছে সেই হিচাপে আপোনালোকৰো কাৰিকুলাম পাঠ্যক্ৰম এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা আমি অনুষ্ঠানৰ কিছুমান বাধ্যবাধকতা গভৰ্ণমেণ্টৰ কিছুমান ৰেগুলেশ্যনৰ কাৰণে কিছুমান ছফ্টৱেৰৰ কিছুমান ভাৰ্চন আমি শিকাব নোৱাৰো ষ্টুডেণ্টক কাৰণ বিভিন্ন ধৰণৰ ৰেগুলেটৰী এছপেক্টছ আহি যায় কিন্তু ইণ্ডাষ্ট্ৰি কোলাবৰেশ্যন হোৱাৰ লগে লগে সেই যিটো ৰেছপেক্টিভ ইণ্ডাষ্ট্ৰি বৰ্তমান ক্ষেত্ৰত TCS বা IBM ৰ কথাই কওঁ তেওঁলোকে সেই ছফ্টৱেৰখিনি আমাক যোগান ধৰিব তেওঁলোকে সেই ছফ্টৱেৰখিনিত কাম কৰাত সহায় কৰিব ছাত্ৰ ছাত্ৰীখিনিক তাত কোনো মানে বাধ্যবাধকতা নাথাকিব তাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে সদায় শেহতীয়া প্ৰযুক্তিখিনিত কাম কৰিবলৈ সুবিধা পাব শেহতীয়া প্ৰযুক্তি লৈয়ে তেওঁলোকে ডিগ্ৰী লৈ ওলাই যাব আমাৰ অনুষ্ঠানৰ আমাৰ সময়ও কমি আহিছে কিবা শেষত কিবা আহ্বান কৰিবলৈ বিচাৰিব নেকি যিসকল আগ্ৰহী যিসকলে আচলতে আপোনালোকক যোগাযোগ কৰিবলৈ বিচাৰিছে মই এই ক্ষেত্ৰত মই এটা কথাই ক'ব বিচাৰিম যে আমাৰ যিটো ইণ্ডাষ্ট্ৰি একাডেমি কোলাবৰেটেড ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম এই পাঠ্যক্ৰম আমি শেহতীয়া প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰিছো ইণ্ডাষ্ট্ৰি উদ্যোগ ক্ষেত্ৰখনৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি প্ৰস্তুত কৰিছো গতিকে এই পাঠ্যক্ৰমত ইঞ্জিনিয়াৰিং পঢ়িবলৈ আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে যদি অন্তৰ্ভুক্তি কৰে তেওঁলোকে নিশ্চয়কৈ লাভান্বিত হ'ব আৰু তেওঁলোকে সমাজলৈ এটি ভাল অৱদান আগবঢ়াবলৈ সমৰ্থ হ'ব বুলি মই নিশ্চয় আশাবাদী ধন্যবাদ আমাক এইখিনি সময় দিলে আৰু এই ইয়াৰে সৈতে বিদায় ল'ব লাগিব আপুনি চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট